নমস্কাৰ আপুনি চাই আছে নিউজ 18 অসম নৰ্থইষ্টৰ প্ৰথম সংবাদ ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী প্ৰথম সংবাদত আৰম্ভণিতে ব্ৰেকিং নিউজ অসমত 1.5 লাখৰ ঘৰ অতিক্ৰম কৰোনা আক্ৰান্তৰ সংখ্যা বৰ্তমানলৈ 1,50,349 জন আক্ৰান্ত হৈছে কোভিড-19ত আৰু বিগত 24 ঘণ্টাত 1,380 জনৰ দেহত চিনাক্ত হৈছে কোভিড-19 পজিটিভ ইয়াৰ ভিতৰত গুৱাহাটীত 376 যোৰহাটত 123 জন চিনাক্ত হৈছে বৰ্তমানলৈকে কৰোনাই প্ৰাণ ললে 528 জন লোকৰ আৰু শেহতীয়াভাৱে অৰ্থাৎ বৃহস্পতিবাৰে পুনৰ 70 গৰাকী লোকৰ মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হয় কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 6.71% বৃদ্ধি পাইছে বৰ্তমানলৈ আৰোগ্য হৈছে 1,21,610 জন লোক আনহাতে চিকিৎসাধীন হৈ আছে 28,208 জন ৰোগী শেহতীয়াকৈ পুনৰ 70 গৰাকী ৰোগীৰ মৃত্যুৰ খবৰ ইয়াকে লৈ 528 জন ৰোগীৰ মৃত্যু এই পৰ্যন্ত ৰাজ্যত কোভিড-19ত আক্ৰান্ত হয় আৰু বৰ্তমানলৈকে 1.5 লাখৰ ঘৰ অতিক্ৰম কৰিলে ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যাই 1,50,349 জন আক্ৰান্ত কোভিড-19ত বিগত 24 ঘণ্টাত 1,380 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত ইয়াৰ ভিতৰত গুৱাহাটীত 376 যোৰহাটত আক্ৰান্ত হৈছে 123 জন লোক বৃহস্পতিবাৰে পুনৰ 70 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে আনহাতে কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 6.71% বৃদ্ধি পাইছে বৰ্তমানলৈ আৰোগ্য হৈছে 1,21,610 জন আনহাতে চিকিৎসাধীন হৈ আছে 28,208 গৰাকী ৰোগী মোদী কেবিনেটৰ পৰা পদত্যাগ মন্ত্ৰী হৰসিমৰত কৌৰ বাদলৰ লোকসভাত কৃষক বিৰোধী বিধেয়ক গৃহীত হোৱাৰ প্ৰতিবাদত পদত্যাগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে লোকসভাত কৃষি আৰু কৃষক সম্পৰ্কীয় দুখন বিধেয়ক গৃহীত কৰা হৈছিল আৰু এই বিধেয়ক গৃহীত কৰাৰ পিছতেই এনডিএৰ সহযোগী দল আকালি দলে মোদী চৰকাৰক সমৰ্থন দিয়াৰ বিষয়টোক লৈ শীঘ্ৰেই আলোচনাত মিলিত হ'ব বুলি স্পষ্ট কৰি দিয়ে উল্লেখযোগ্য যে মোদী চৰকাৰৰ কৃষি সম্পৰ্কীয় তিনিখন বিধেয়কৰ বিৰুদ্ধে পঞ্জাব হাৰিয়ানাত আৰম্ভণিৰে পৰাই প্ৰতিবাদ অব্যাহত আছে আৰম্ভণিতে আকালি দলে প্ৰতিবাদত গুৰুত্ব দিয়া নাছিল যদিও তেওঁলোকে কৃষকৰ পক্ষত থাকি বিধেয়কৰ বিৰোধিতা কৰিছে এই বিধেয়ক গৃহীত হলে কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যৰ পৰা বঞ্চিত হ'ব বুলি আশংকা প্ৰকাশ কৰিছে শস্যৰ মূল্য বজাৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল হ'ব যাৰ ফলত কৃষকে ন্যূনতম সমৰ্থিত মূল্য হেৰুৱাব বুলি আশংকা প্ৰকাশ কৰিছে অৱশ্যে বিধেয়ক কেইখনক লৈ কোনো আশংকাৰ অৱকাশ নাই বুলি দাবী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি ক্ষেত্ৰত সংস্কাৰ সাধনৰ বাবে অনা এই বিধেয়ক তিনিখনে কৃষকৰ আয় বৃদ্ধি কৰিব বুলি প্ৰধানমন্ত্ৰীৰ দাবী মোদীৰ অভিযোগ একাংশ দুষ্ট শক্তিয়ে কৃষকসকলক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছে এক গুৰুত্বপূৰ্ণ খবৰ মোদী কেবিনেটৰ পৰা পদত্যাগ কৰে মন্ত্ৰী হৰসিমৰত কৌৰ বাদলে লোকসভাত কৃষক বিৰোধী বিধেয়ক গৃহীত হোৱাৰ প্ৰতিবাদত পদত্যাগ মন্ত্ৰীগৰাকীৰ বৃহস্পতিবাৰে লোকসভাত কৃষি আৰু কৃষক সম্পৰ্কীয় দুখন বিধেয়ক গৃহীত কৰা হৈছিল এই বিধেয়ক গৃহীত কৰাৰ পিছতেই এনডিএৰ সহযোগী দল আকালি দলে মোদী চৰকাৰক সমৰ্থন দিয়াৰ বিষয়টোক লৈ শীঘ্ৰেই এক আলোচনাত মিলিত হ'ব বুলি স্পষ্ট কৰি দিছে উল্লেখযোগ্য যে মোদী চৰকাৰৰ কৃষি সম্পৰ্কীয় তিনিখন বিধেয়কৰ বিৰুদ্ধে পঞ্জাব হাৰিয়ানাত আৰম্ভণিৰে পৰাই প্ৰতিবাদ অব্যাহত আছে আৰম্ভণিতে আকালি দলে প্ৰতিবাদত গুৰুত্ব দিয়া নাছিল যদিও তেওঁলোকে কৃষকৰ পক্ষত থাকি বিধেয়কৰ বিৰোধিতা কৰিছে আকালি দলে এই বিধেয়ক গৃহীত হলে কৃষকসকলে ন্যূনতম সমৰ্থন মূল্যৰ পৰা বঞ্চিত হ'ব বুলি আশংকা প্ৰকাশ কৰি কৃষকৰ পক্ষত থাকি মোদী কেবিনেটৰ পৰা পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে মন্ত্ৰী হৰসিমৰত কৌৰ বাদলে आज किसानों के मुद्दे पे जो किसानों के मन में आशंकाएं हैं इस ऑर्डिनेंस को लेके जो आज एक बिल के रूप में आके अब एक कानून बन गया है जिससे देश के बहुत बड़ी किसानों की गिनती और ख़ास तौर पे किसानी सूबे से जो मैं आती हूँ जहाँ मेरे राज्यों के किसानों ने आज तीसरी बारी मुझे इधर भेजा है और कोविड की महामारी से अपनी जान की परवाह किए बिना पिछले कई हफ्तों से सड़कों पे बुजुर्ग माताओं से भाइयों से बच्चों से सब सड़कों पे उतरे हुए हैं अपनी आवाज़ केंद्र की सरकार तक पहुंचाने की इन ऑर्डिनेंस से आने से हमारा भविष्य तहस नहस हो जाएगा लगातार पिछले कई हफ्तों से कोशिश करने के बावजूद कि इनकी आशंकाएं मैं केंद्र तक पहुंचाऊं केंद्र से बातचीत उनकी कराऊं लिखित में भी लूं लेकिन जब इन किसानों की आशंकाएं दूर नहीं हो उनको भरोसा नहीं हुआ
मैं समझती थी कि ऐसा कोई कानून नहीं आना चाहिए जब तक किसानों की शंकाओं को उस कानून में उसका हिस्सा ना बनाया जाए। लेकिन दुख इस बात का हुआ कि लगातार इसको रेज करने के बाद ये शुरू में ही पार्लियामेंट के सत्र में उसी रूप में आया गया जिस रूप में हम वो शंकाएं हमारे किसान जता रहे थे। और एक पंजाब की बेटी और किसानों की बहन होने के नाते आज मैं नहीं समझती थी कि बादल परिवार का सदस्य हो, श्रोमणी अकाली दल का मेंबर हो, किसान जो हमारे पंजाब की जिंद जान है, हमारी पार्टी की रीढ़ की हड्डी है, आज उनकी बेटी एक ऐसे कानून का हिस्सा बने जो उनके ऊपर थोपा जाए जिससे वो समझते हैं कि भविष्य में उनका बहुत बड़ा नुकसान हुआ। सो मेरी ज़मीर की आवाज़ सुनते हुए किसानों के साथ खड़े होने का मैंने फैसला किया। अपना पद से इस्तीफा देके इस बिल के विरोध में उधर खड़े बैठ के मैंने अपना वोट डाला।